অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ একদম হাতজোৰ কৰি এটা আবেদন জনাব খুজিছোঁ। দৰকাৰ হ'লে আপোনাক ভৰিত ধৰিছোঁ, অন্তত আমাৰ জুবিন গাৰ্গৰ বাবে এই কামটো কৰক। জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী হিচাপে বা জুবিনিয়ান হিচাপে আপোনাক এই অনুৰোধটো কৰিব খুজিছোঁ। জুবিন গাৰ্গক জাতিয়ে কেতিয়াও হেৰুৱাব নোৱাৰে, হেৰুওৱা নাই, জুবিন থাকিব। কিন্তু জুবিন গাৰ্গৰ লগত যিবোৰ হ'ল তাৰ সঠিক তদন্তৰ বাবে CID নহয়, পাৰে নহয় কৰিব লাগিব, এইটো আমাৰ দাবী মুখ্যমন্ত্ৰী মহোদয়। CIDয়ে জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য উলিয়াব নোৱাৰে। এইকাৰণে নোৱাৰে কাৰণ চামকানু মহন্তৰ নাম তাত সাঙুৰ খাই আছে। আৰু মন কৰিব, ৰাজ্য চৰকাৰৰ আৰক্ষী বিভাগৰ মুৰব্বী আছিল চামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত। গতিকে অসমৰ যিমানবোৰ শীৰ্ষ বিষয়া আছে ভাস্কৰজ্যোতি মহন্তৰ অধীনত আছিল। গতিকে CIDৰ জৰিয়তে যে কিবা এটা ভাল ফলাফল পাম সেয়া আমি আশা নকৰোঁ। গতিকে CID নিদিব, পাৰিলে CBI দিয়ক। আচলতে CBIটো গৃহ বিভাগৰ দায়িত্বতে থাকে। তাতকে যদি আপুনি সঁচা অৰ্থত অন্তৰাত্মাৰ পৰা যদি আপুনি জুবিন গাৰ্গৰ গোটেই বিষয়টো পোহৰলৈ অহাটো বিচাৰে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ মাননীয় বা সন্মানীয় ন্যায়াধীশৰ অধীনত এটা তদন্ত গোট গঠন কৰাৰ কাৰণে আহ্বান জনাওক। গোটেই ঘটনাটো সুপ্ৰিম কোৰ্টৰ মাননীয় ন্যায়াধীশৰ অধ্যক্ষতাত তদন্ত কৰা হওক, কেনেকৈ কাৰ প্ৰৰোচনাত জুবিন গাৰ্গ ডাঙৰীয়াক লৈ যোৱা হৈছিল। কাৰণ CIDয়ে দিল্লীত গৈ এটা কাম কৰিব নোৱাৰে, CIDয়ে ছিংগাপুৰলৈ গৈ অসমৰ CIDয়ে এই তদন্ত উলিয়াব নোৱাৰে। আৰু মন কৰক মুখ্যমন্ত্ৰী মহোদয়, এইকাৰণে আপোনাক হাতজোৰ কৰি ভৰিত ধৰি কৈছোঁ, জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো অন্যায় হ'ল সেয়া সম্পূৰ্ণ পোহৰলৈ অহাটো আমি বিচাৰিছোঁ। জুবিন গাৰ্গক যিসকলে ব্যৱহাৰ কৰিছিল বা কৰিছিল সেইসকলক ইতিমধ্যে জাতিয়ে চিনিছে। সেইসকলক জাতিয়ে চিনাৰ পিছত এতিয়া তেওঁলোকৰ লগত পক্ষপাত আপুনি নল'ব। মই মাত্ৰ আপোনাৰ দৰ্শক, এইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি যে কৈছে যে CIDয়ে তদন্ত কৰক। এতিয়া চাওক, এই ফটোখন আপোনাৰ লগত আছে, চামকানু মহন্ত। এই চামকানু মহন্ত আপোনালোকৰ লগত ইমান ঘনিষ্ঠ হোৱাৰ পিছত চামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃয়ে অসম আৰক্ষীৰ শীৰ্ষ পদত থকাৰ পিছত আছিল এতিয়া তেখেত তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, আনহাতে তেখেতৰ ভাতৃ ননীগোপাল মহন্ত গুৱাহাটী ইউনিভাৰ্চিটিৰ চেঞ্চেলাৰ। গতিকে এটা ভাল সম্পৰ্ক আছে আৰু অসমৰ শীৰ্ষ পৰ্যায়ৰ সকলো বিষয়াৰ লগত চামকানু মহন্তৰ উঠা বহা আছে। গতিকে CIDয়ে চামকানু মহন্তৰ বিষয়টো তদন্ত কৰাত গাফিলতি কৰিব, এয়া স্পষ্ট। আৰু চৰকাৰে মানে কি কয়, আপোনাৰ এই তদন্তটো এনেকৈ হোৱাটো আমি নিবিচাৰোঁ। সেইকাৰণে মহামান্য উচ্চতম ন্যায়ালয়ৰ কোনো ন্যায়াধীশৰ অধ্যক্ষতাত এই তদন্তটো কৰা হওক। কাৰণ জুবিন গাৰ্গক আপুনি সমানে ভাল পায়, আমি জানো। জুবিন গাৰ্গৰ ক্ষেত্ৰত অন্ততঃ এইটো নকৰিব, কালপ্ৰিটসকলক সাৰি যাবলৈ নিদিব। আৰু এটা অনুৰোধ জনাইছোঁ, এওঁলোকে এটা প্ৰিণ্ট বনাইছে, স্ক্ৰিপ্ট এটা বনাইছে। এতিয়া অসমৰ সাংবাদ মাধ্যমৰ একাংশ মালিক আৰু সম্পাদকে লগ লাগি কিছুমান স্ক্ৰিপ্ট বনাইছে আৰু সেই স্ক্ৰিপ্টত কেনেকৈ চামকানু মহন্তক বচাব পাৰি তাৰ চিন্তা চৰ্চা কৰা হৈছে। এতিয়া মন কৰক, সেই ছিংগাপুৰৰ অনুষ্ঠানটোত আছিল প্ৰাক্-চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণ। তেখেতৰ চেনেলতো বাতৰিটো সঠিক সময়ত প্ৰচাৰ নহ'ল। আনহাতে নিউজ লাইভৰ জাহিৰ হুছেইন বা ৱাজবিৰ হুছেইনৰ সাধ্য নাই যে চামকানু মহন্তৰ বিপক্ষে কিবা বাতৰি পৰিৱেশন কৰিব। আনহাতে আপোনালোকে জানে, কেইদিনমান আগতে মনোজ গোস্বামী ডাঙৰীয়াৰ ঘৰলৈ গৈ তেওঁলোকে পাৰ্টি কৰিছিল। গতিকে মনোজ গোস্বামী ডাঙৰীয়াসকলেও এই কথাবোৰ ক'ব নোৱাৰে, এই চামকানু মহন্তহে ক'ব নোৱাৰে। গতিকে চামকানু মহন্তৰ লগত যেনেকৈ অসমৰ শীৰ্ষ লোকসকলৰ এটা ভাল বুজাবুজি আছে, ভাল বুজাবুজি মানে আৰু ডাঙৰ মানুহৰ ভাল বুজাবুজিটো কি, পাৰ্টি চাৰ্টি মাল চাল এইবিলাকৰ কাম। গতিকে জুবিন গাৰ্গৰ আৱেগৰ লগত যাতে আৰু খেল নহয়, যাতে জুবিন গাৰ্গক মৰা বুলি মই নকওঁ, মৃত্যু হোৱা বুলি নকওঁ, জুবিন গাৰ্গৰ এই ঘটনাটোৰ পিছত যাতে এই বেপাৰীবিলাক সাৰি যাব নোৱাৰে, তাৰ কাৰণে একদম হাত জোৰি কৈছোঁ, ইয়াৰ তদন্ত CID নহয় CBI দিয়ক। আৰু CBIৰ ওপৰত আমাৰ এইকাৰণে ভৰসা নাই, এওঁলোকৰ হাত বহুত দীঘল, কাৰণ গৃহ বিভাগৰ লগত সম্পৰ্ক থাকিব পাৰে। তাতকে সুপ্ৰিম কোৰ্টৰ মাননীয় কোনোবা ন্যায়াধীশৰ জৰিয়তে এই তদন্তটো হওক, কাৰণ এওঁলোকে বহুত বেয়া কাম কৰিছে।
আৰু অসমৰ সংবাদ মাধ্যমৰ একাংশ মালিকে এই নেৰেটিভটো ইতিমধ্যে সৃষ্টি কৰিছে। গতিকে আমি বিচাৰোঁ আমাক জুবিন গাৰ্গৰ এই ঘটনাৰ সঠিক তদন্ত লাগে, ফাঁকি নালাগে। আৰু মুখ্যমন্ত্ৰী মহোদয় আপুনি এটা মানে বেয়া কাম কৰা বুলি নকওঁ, ভাল কাম কৰা নাই। কাৰণ আপুনি যেতিয়া অসমৰ ৰাইজ খঙত অগ্নিশৰ্মা হ'ল, ক্ষোভত অগ্নিশৰ্মা হ'ল, যেতিয়া অসমৰ ৰাইজে ক্ষোভ নিয়ন্ত্ৰণ কৰিব নোৱাৰি শ্যামকানু মহন্তক অপৰাধী সজালে, তেতিয়া আপুনি খুব বুদ্ধিৰে ক'লে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তদন্তৰ আওতালৈ আহিব। মানে এনেকুৱা হ'ব পাৰে নেকি যে অসমলৈ আহিলে তদন্তৰ আওতাত থকা শ্যামকানু মহন্তক আৰক্ষীয়ে লৈ আহিব এয়াৰপৰ্টৰ পৰা, আৰু এয়াৰপৰ্টত আৰক্ষীয়ে থৈ আহিব? সেইফালেতো তাৰ মালটোতো আছে, বহুত মাল আছে। 2 নম্বৰী মানুহ। অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন শিতানৰ টকালৈ লৈ বিদেশত স্বদেশত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জুবিন গাৰ্গক ব্যৱহাৰ কৰি বহুত টকা ইনকাম কৰিছে। গতিকে দিল্লীলৈ যাব, তাত আৰামত চলি থাকিব। আৰু অসমৰ আৱেগক আপোনালোকেতো জানেই, একমাহ পিছত কোনে কাৰ খবৰ লয়। এনেকুৱা এটা কৰিব বিচাৰিছে নেকি? এইবাৰ হ'বলৈ দিয়া নহ'ব, এইবাৰ অন্ততঃ শেষ হ'বলৈ দিয়া নহ'ব। কাৰণ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ শেষ চেঞ্চেশ্যনটো হ'ল জুবিন গাৰ্গ। ইয়াৰ পিছত আৰু চেঞ্চেশ্যন নাই, ইয়াৰ পিছত আৰু এই আৱেগ নাথাকিব। গতিকে জুবিন গাৰ্গক আমি এনেকৈ এৰি দিব নোৱাৰোঁ। একদম স্পষ্ট কথা। অসমৰ ৰাইজসকল, এই কথাটো মুখ্যমন্ত্ৰীক কওক। এই কথাটো এইকাৰণে মুখ্যমন্ত্ৰীক কোৱা উচিত, কাৰণ তদন্ত CIDক দিলে একো নোলায়, শূন্য ওলাব। কাৰণ এওঁলোকৰ চবৰে লগত ভাল সম্পৰ্ক। বৰ্তমান অসম আৰক্ষীৰ একাধিক শীৰ্ষ বিষয়াৰ লগত তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গতিকে তদন্তৰ সুফল নাপাম, একদম স্পষ্ট কথা। সেই মুখ্যমন্ত্ৰী মহোদয়, এই তদন্তৰ গোটেই দায়িত্ব আমাৰ আবেদন মতে, অনুৰোধ মতে ন্যায়াধীশৰ জৰিয়তে হওক। আৰু এটা কথা মই আপোনালোকক কওঁ, এই যে অসম এছ'চিয়েশ্যনৰ কথা ক'লে, ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ নামত কেইজনমান 2 নম্বৰী বদমাছে জুবিন গাৰ্গক ব্যৱহাৰ কৰি পাৰ্টি দি এই কাৰবাৰটো কৰিলে। গতিকে তেওঁলোককো সাৰি যাব দিব নালাগে। তাৰে এজন হ'ল দেৱজিৎ হাজৰিকা। এই দেৱজিৎ হাজৰিকাহঁতকো তদন্তৰ আওতালৈ আনিব লাগে। লগতে তাৰ আছিল সিদ্ধাৰ্থ বৰা, অভিমন্যু তালুকদাৰ, ৰিপকমল শইকীয়া, ৱাজিদ আহমেদ, পৰীক্ষিত শৰ্মা, তন্ময় ফুকন আদি কৰি। সিদ্ধাৰ্থ শৰ্মাটো আছেই। গতিকে এই যে আপোনাৰ অসম এছ'চিয়েশ্যনৰ নামত পাৰ্টি খুৱাবলৈ নিলে, ফুৰাবলৈ নিলে, শ্যামকানুতো হাৰিব নোৱাৰে, শ্যামকানুক এৰি দিব নালাগিছিল। গতিকে শ্যামকানু, অসম এছ'চিয়েশ্যন, এই সকলক আনিব লাগে। আৰু এওঁলোকে ইমান ধুনীয়াকৈ এটা স্ক্ৰিপ্ট বনাইছে, সেই স্ক্ৰিপ্টটোক তাৰমানে কাৰ্যকৰী কৰাৰ দায়িত্ব লৈছে অসমৰ সংবাদ মাধ্যমে, একাংশ সংবাদ মাধ্যমে। গতিকে আমি নিবিচাৰোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত, আমাৰ জুবিন গাৰ্গ, জাতিৰ জুবিন গাৰ্গ, আৱেগ জুবিন গাৰ্গ, আমাৰ অহংকাৰ জুবিন গাৰ্গ, আমাৰ সত্তা জুবিন গাৰ্গ, আমাৰ পৰিচয় জুবিন গাৰ্গ, আমাৰ চকুমনি জুবিন গাৰ্গ, আমাৰ চিন্তা জুবিন গাৰ্গ, আমাৰ চেতনা জুবিন গাৰ্গ, আমাৰ ভৱিষ্যত জুবিন গাৰ্গ, আমাৰ অতীত জুবিন গাৰ্গ, আমাৰ বৰ্তমান জুবিন গাৰ্গ, আমাৰ জুবিন গাৰ্গ সত্তা, জুবিন গাৰ্গৰ আমাৰ উশাহে নিশাই জুবিন গাৰ্গ আছে। গতিকে জুবিন গাৰ্গক লৈ যাতে এই কাৰবাৰটো নহয়। আৰু অসমৰ ৰাইজে যে ভেকো ভাওনা হ'ব বুলি কৈ আছে, অসমৰ ৰাইজ আশ্বস্ত হ'ব পৰা নাই। ইতিমধ্যে গৰিমা গাৰ্গক ব্যৱহাৰ কৰা হৈ গ'ল। গৰিমা গাৰ্গে আজি কান্দি কান্দি সিদ্ধাৰ্থক ক্ষমা কৰিবলৈ আহ্বান জনাইছে। মানে গৰিমা গাৰ্গক ব্যৱহাৰ কৰি দিলে। কি জুবিন গাৰ্গ কেৱল গৰিমা গাৰ্গৰ নেকি? অসমৰ নহয়, অসমীয়াৰ নহয়? এই হাজাৰ হাজাৰ ল'ৰাই যে দিন ৰাতি একাকাৰ কৰি জুবিনৰ কাৰণে যে পাগল হৈ আছে, তেওঁলোকৰ আৱেগক আমি শ্ৰদ্ধা কৰিব নালাগিব? তেওঁলোকৰ আৱেগবোৰক ব্যৱহাৰ কৰিব? গতিকে ডাঙৰ ডাঙৰ মানুহ, আৰু আমি কৈছোঁ, আজিয়ে ক'লোঁ, দৰ্শকসকল মন দিয়ক, আপোনালোকে কওক কথাবোৰ। কালি জুবিন গাৰ্গ যেতিয়া আহিব, তেতিয়া VIP সকলক যাতে সন্মুখত নাৰাখে। এই তথাকথিত VIP, যিসকল VIPয়ে জুবিন গাৰ্গৰ লগত মদ খালে, যিসকল VIPয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে, যিসকল VIPয়ে জুবিন গাৰ্গক সন্মুখত ৰাখি কেৱল বেপাৰ বাণিজ্য চলালে, জুবিন গাৰ্গক মদৰ টোপ দি, মদৰ নিচা দেখুৱাই মানে নিশা কটালে, সেইসকলক যাতে সন্মুখলৈ আহিব নিদিয়ে। সাধাৰণ জনতাৰ মাজত জুবিন থাকক। জুবিন যেনেকুৱা শিশু সুলভ আছিল তেনেকৈ থাকক, তেনেকৈ ৰাখক। গতিকে বিনম্ৰ অনুৰোধ, আজি পাৰ্থ সাৰথী মহন্তই মানে ৰাজ্যক আবেদন কৰিছে যে তেখেতসকলে মানে আপোনাৰ 9টাৰ পিছত ৰাতি যাব হাক দিছে। ঠিক আছে, একান্তভাৱে ঘৰত সময় কটাওক, আমাৰ ক'বলগীয়া নাই। কিন্তু কালি যাতে এনেকুৱা নহয়, কাৰণ জুবিন গাৰ্গক একাংশ তথাকথিত বেপাৰী, সংস্কৃতিৰ বেপাৰীয়ে আৱৰি ৰাখি ধ্বংস কৰিলে, তেওঁ শেষ কৰি পেলালে। কাৰণ জুবিন গাৰ্গক আমি যথাসময়ত সমালোচনা কৰিছিলোঁ খুব তীক্ষ্ণভাৱে। এইকাৰণে সমালোচনা কৰিছিলোঁ, জুবিন গাৰ্গ জাতিৰ সম্পদ, সেই সম্পদটো নষ্ট হৈ যোৱাটো কোনেও বিচৰা নাছিল। কিন্তু একাংশই চেৰা চামুণ্ডাই কেৱল হোৱাই নোহাই জুবিনক
আপোনাৰ প্ৰশংসা কৰি কৰি উঠাই দি শেষ কৰি পেলালে। সেয়ে আমাৰ একদম স্পষ্ট কথা ৰাইজ, এই কথাটো মুখ্যমন্ত্ৰী কওক। আৰু মুখ্যমন্ত্ৰী আপোনাৰ একদম এই ভৰিত ধৰি কৈছোঁ, অন্ততঃ আপুনি এই কামটো নকৰিব। মানুহ মৰে, জুবিন গাৰ্গে মৰিল যেতিয়া আপুনিও মৰিব, ময়ো মৰিম, চব মৰিব। গতিকে অন্ততঃ জুবিন গাৰ্গৰ লগত জড়িত চামকানহঁতৰ দৰে দালালসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যাতে কোনো কাৰণত কোনেও অপচেষ্টা চলাব নোৱাৰে, সেই কথাটো গুৰুত্ব দিয়ক। আৰু ৰাইজসকল এই কথাটো আপোনালোকে কওক, যাতে মুখ্যমন্ত্ৰী আমাৰ কথাবোৰ শুনে। আমি এগৰাকী অসমীয়া হিচাপে, সাধাৰণ জনতা হিচাপে, জুবিনৰ অনুৰাগী হিচাপে এই অনুৰোধটো জনাব খুজিছোঁ। আৰু এই অনুৰোধটোৰ প্ৰতি যদি আপোনালোকৰ সমৰ্থন আছে, এই অনুৰোধটো যদি আপোনালোকৰ অনুৰোধ বুলিও ভাবে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী পোৱাকৈ এই ভিডিঅ'টো পঠাই দিয়ক। এইকাৰণে পঠাই দিয়ক কাৰণ আমি CID ওপৰত আমাৰ ভৰসা নাই। এইকাৰণে নাই, এই ডাঙৰ ডাঙৰ মানুহবিলাক মহা বদমাছ, তেওঁলোকে বহুতক ৰক্ষণাবেক্ষণ দিয়ে, বহুত ফাঁকি দিয়ে। এওঁলোকে সাধাৰণ জনতাক বলি সজাই এওঁলোকে ডাঙৰ মানুহবিলাকে সদায় ফাঁকি দিয়ে। গতিকে সকলোকে সামৰি কোৱা নাই। গতিকে এই চামকানো লাইনৰ যিসকল মালিক, মই আগতে ক'লো নহয়, সাংবাদিক আছে, সম্পাদক আছে, বাতৰি কাকতৰ মালিক আছে, শীৰ্ষ আৰক্ষী বিষয়া আছে, তাতে আপোনাৰ চামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ আৰক্ষীৰ সঞ্চালক পদত আছিল, এতিয়া তথ্য আয়ুক্ত। গতিকে প্ৰভাৱিত হোৱাৰ সম্পূৰ্ণ সুবিধা আছে আৰু প্ৰভাৱিত হ'বই দিয়ক। এইকাৰণে প্ৰভাৱিত হ'ব একেটা হাতৰে মাছ বেছিভাগেই। গতিকে তেওঁলোকে নিজক নবচালে কেনেকৈ কি কৰিব? গতিকে আমাৰ একদম স্পষ্ট কথা, CBI ননো, CID ননো, উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশৰ অধীনত তদন্তটো হওক। আৰু তদন্তত যাতে এওঁলোকে হাৰিব নোৱাৰে, তাৰ প্ৰতি নজৰ দিয়ক অসমৰ সাধাৰণ জনতাই, জুবিন অনুৰাগীসকলে। এইবাৰ জুবিনৰ মান সন্মান ৰক্ষাৰ দায়িত্ব অসমৰ সাধাৰণ জনতাই ল'ব লাগিব। এইবাৰ অসমীয়াৰ সত্তাটো ৰক্ষাৰ দায়িত্ব অসমৰ সাধাৰণ জনতাই ল'ব লাগিব। এই VVIP বুলি আমি যাক জ্ঞান কৰোঁ, সংবাদ মাধ্যমে যাক জ্ঞান কৰে, তথাকথিত লোকসকলে যাক জ্ঞান কৰি আহিছে, তেওঁলোকৰ দ্বাৰা নহ'ব। তেওঁলোক গম পালোঁ কিমান ঠাণ্ডাবাজ, তেওঁলোকক গম পালোঁ কিমান ফটুৱা, তেওঁলোকক গম পালোঁ একেলগে মদ খাই। মন কৰক, আমি শ্ৰদ্ধাৰ প্ৰণয় বৰদলৈ, তেখেত ছিংগাপুৰত আছিল, তেখেতে সঠিক তথ্যটো কিয় দিব নোৱাৰিলে? তেখেতে দাৰৰ বাতৰি দাৰত কিয় দিব নোৱাৰিলে? কিয় নোৱাৰে? তেখেতটো তাত আছিল, তেখেতটো জুবিনৰ লগত খুব ঘনিষ্ঠ, সেই অনুষ্ঠানটোত আছিল। প্ৰাগৰ মালিকটো আছিল সঞ্জীৱ নাৰায়ণ, তেওঁ কিয় নিদিলে? ফাঁকি দিলে। ডাঙৰ ডাঙৰ মানুহবিলাক গৈ ৰাতি মাল খালে আৰু ফাঁকি দিলে, মানে জুবিনক লৈ হেতালি খেলিলে, জুবিনক আগবঢ়াই দিলে, জুবিনক মানে উৎসাহিত কৰি তেওঁলোকে ঢাকতালি বজালে। আৰু জাতিয়ে হেৰুৱালে কি হেৰুৱালে? জাতিয়ে নিজৰ পৰিচয়টো হেৰুৱাৰ উপক্ৰম হ'ল। অৱশ্যে এটা কথা ঠিক, দুখ এটাই, জুবিনক আমি নেদেখিম। আপুনি মোক যেনেকৈ দেখে দেখিম আগৰ ৰেকৰ্ডত। কায়িকভাৱে জুবিন নাই, গানবোৰ থাকি গ'ল, জুবিনক শেষ কৰিব নোৱাৰে এই ননচেন্সবিলাকে, কিন্তু বেপাৰ ঠিকে কৰিলে। আৰু সেইকাৰণে এই বেপাৰীসকলক উচিত শাস্তি অসমৰ সাধাৰণ জনতাই দিব লাগিব। কাৰণ জুবিন আছিল মানুহৰ মানুহ। জুবিনে কেয়াৰ নকৰোঁ যে, আমিও কেয়াৰ নকৰোঁ, কাকো কেয়াৰ নকৰোঁ। এইবাৰ কোনো VIP CIP নাই। ডাইৰেক্ট মুখ্যমন্ত্ৰী মহোদয়, শেষত পুনৰ কৈছোঁ আপোনাক, মুখ্যমন্ত্ৰী মহোদয় ভৰিত ধৰি কৈছোঁ, মই ভৰিত ধৰি 100 বাৰ ভৰিত ধৰি কৈছোঁ, তদন্তটো CIDক নিদিব। জুবিন গাৰ্গক যদি আপুনি ভাল পায়, আৰু যদি এই ৰাইজে যে কৈ আছে এই ফটোখন আপোনাৰ লগত থকা এই ফটোখন, এই সম্পৰ্ক যদি আপুনি সঁচাকৈ সম্পৰ্কক মৰ্যাদা নিদি সত্তাটোক গুৰুত্ব দিয়ে, জুবিন গাৰ্গক গুৰুত্ব দিয়ে, জুবিন গাৰ্গক ভাল পায়, এই তদন্তটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা কৰাওক। ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা নকৰিব। কাৰণ ননীগোপাল মহন্তকে আদি কৰি ভাস্কৰজ্যোতি মহন্ত, এওঁলোক আপোনালোকৰ খুব ঘনিষ্ঠ। গতিকে এইসকলক এই ঘনিষ্ঠতা বাদ দি জাতিৰ স্বাৰ্থত মানুহ মৰি যাব। কালি আমিও মৰিব পাৰোঁ, জুবিনে মৰিলে যেতিয়া আপুনিও মৰিব। গতিকে অন্ততঃ এইবাৰ জাতিৰ লগত এনেকুৱা কাম নকৰিব। জাতিৰ এই জুবিন বলীয়া মানুহখিনিক আঘাত নকৰিব। ধন্যবাদ।